নমস্কাৰ সকলোলৈকে। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। সকলোলৈকে আমাৰ ফালৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে গছ ৰুৱক, গছ থাকিলেহে আমি থাকিম, আমিও গছ ৰুম। আমি কি গছ ৰুম সেইটো আপোনালোকক দেখুৱাম। মানে এই আমাৰ পোৱালিটোৰ নামত অচ্যুৰে গছ ৰুব। আজি প্ৰথমটো আইনৰ বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসত সকলোৱে গছ ৰোৱাটো জৰুৰী, কাৰণ আমাৰ গছ গছনি নাইকিয়া হৈ গৈছে। গছ আৰু গৰম বেছি হৈছে। গছ থাকিলেহে আমাৰ গৰমৰ পৰা আমি পৰিত্ৰাণ পাম ন মা? আজি ব্লগটো আমি গছ ৰুম, গছ ৰোৱাটো আপোনালোকক দেখুৱাম। ভাগৰ লাগিছে, অচ্যুৰৰ ভাগৰ লাগিছে। বাৰু আপোনালোকক দেখুৱাম আমি কি গছ ৰুম, আৰু আপোনালোকে গছ ৰুলে নে নাই কমেণ্ট কৰি জনাব। মধুৰিআমৰ গছ আনিলোঁ ৰুবলৈ। বেলেগ গছ বিচাৰি নাপালোঁ আৰু বগৰী এজোপা পাইছিলোঁ, সেইটো আপোনালোকক নেদেখুৱালোঁ। ধুনীয়াকৈ আমি ৰুই দিলোঁ। এয়া মধুৰিআম, অহা বছৰ খাবলৈ পাম চাগে দেই। সন্ধিয়া হৈ গ'ল, মই খাই লৈছোঁ একাপ চাহ, আৰু আইন হৈ আছে। আইনে মোক বেয়া পাইছে, মোক কেনেকৈ চাইছে আইনে। আমাৰ আইন কেনেকুৱা আপোনালোকক কৈ দিছোঁ দেই। আইনে যদি অকলে থাকে তেতিয়া নাকান্দে, অকলে নিজে নিজে খেলি থাকে। তাৰপিছত যদি ওচৰত মানুহৰ মানুহ যদি দেখি পায় তেতিয়া আৰু ৰক্ষা নাই, কান্দি থাকিব। বাৰু আইনে খেলিব, মই খাই লওঁ চাহ, লাল চাহ বুজিয়া। সেইটো বেয়া পাম মা। সকলোকে গুড নাইট কৈ দিয়াচোন। গুড নাইট, বাই বাই, লাভ ইউ অল, গুড নাইট। তো অভাৰ এক্টিং কৰিছে আৰু, অভাৰ এক্টিং কি দোকান, অভাৰ এক্টিং কি দোকান, অভাৰ এক্টিং কি দোকান। আজি আইনৰ ব্লগটো ইয়াতে সামৰিছোঁ ন। এই অভাৰ এক্টিং কৰিব নালাগে ন। গুড নাইট, গুড নাইট, নাইট, গুড নাইট, গুড নাইট, গুড নাইট, গুড নাইট, গুড নাইট।